মাদক বিরোধী অভিযানে কাছাড় পুলিশের আরও এক সাফল্য। কাছাড় জেলার লক্ষ্মীপুর থানার অন্তর্গত উজান তারাপুর এলাকায় মাদক বিরোধী অভিযানে বড় সাফল্য অর্জন করেছে কাছাড় পুলিশ। গোপন সূত্রে প্রাপ্ত তথ্যের ভিত্তিতে কাছাড় পুলিশ একটি বিশেষ অভিযান চালায়। অভিযানে MZ01J0444 নম্বরের একটি গাড়ি আটক করে তল্লাশি চালানো হয়। তল্লাশির সময় গাড়ির ভেতরে লোকানো 30টি সাবানের বাক্স ভর্তি মোট 401 গ্রাম হেরোইন উদ্ধার করা হয়। ঘটনায় দিলবার হোসেন নামের এক যুবককে আটক করেছে পুলিশ। কাছাড় জেলার সিনিয়র পুলিশ সুপার নোমান মাহাতো জানিয়েছেন, বাজেয়াপ্ত করা হেরোইনের আনুমানিক বাজার মূল্য প্রায় 3 কোটি টাকা। তিনি আরও জানান, উদ্ধার করা মাদকগুলি বহির্রাজ্যে পাচারের উদ্দেশ্যে আনা হয়েছিল। মাহাতো আরও বলেন, আসামের মুখ্যমন্ত্রীর নির্দেশে মাদক মুক্ত সমাজ গঠনের লক্ষ্যে কাছাড় পুলিশ ভবিষ্যতেও এ ধরনের অভিযান অব্যাহত রাখবে। ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱা কালি আবেলি আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো লক্ষীপুৰ থানাৰ অন্তৰ্গত উজান তাৰাপুৰ অঞ্চলত এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি 30টাকৈ চাবোনৰ বাকচত সন্দেহযুক্ত হিৰোইন থকা অৱস্থাত আমি এটা গাড়ীৰ পৰা আমি জব্দ কৰোঁ। যিখন গাড়ীৰ পৰা আমি জব্দ কৰোঁ সেই গাড়ীখনৰ নাম্বাৰ হৈছে MZ01J077-0444। এই গাড়ীখন চুবুৰীয়া ৰাজ্যৰ পৰা ইয়ালৈ আহিছিলে আৰু যেতিয়া গাড়ীখন ইণ্টাৰচেপ্ট কৰা হয় তাত থকা যিজন ব্যক্তি, তেওঁৰ নাম দিলৱাৰ হুছেইন, তেওঁৰ পিতৃৰ নাম হ'ল কৰিমুদ্দিন, তেওঁৰ ঘৰ হ'ল পাথাৰকান্দি শ্ৰীভূমি। তেওঁ এই গোটেই সামগ্ৰীখিনি 30টা চাবোনৰ বাকচত সন্দেহযুক্ত হিৰোইন তেওঁ কঢ়িয়াই লৈ আহিছিলে আৰু যেতিয়া আমি স্থলীতে আৰু ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি তাত ড্ৰাগ টেষ্টিং কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত সম্পূৰ্ণৰূপে ইতিবাচক উত্তৰ পোৱাৰ পিছত আমি গোটেই সামগ্ৰীখিনি স্থলীতে আমি জব্দ কৰোঁ আৰু বিহিত আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকোঁ। যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ বা জব্দকৃত সামগ্ৰীৰ সন্দেহযুক্ত হিৰোইন আছিলে, তাৰ ওজন আছিলে 401 গ্ৰাম আৰু তাৰ লগতে এটা আইফোন আছিলে। এই দুইটা সামগ্ৰী আমি চলিতে জব্দ কৰোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ এই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলাৰ মাধ্যমেদি ট্ৰেনজিট পইণ্ট হিচাপে ইয়াৰ পৰা বহিৰাজ্যলৈ লৈ যোৱাৰ তেওঁলোকৰ এক পৰিকল্পনা আছিলে। আৰু এই সামগ্ৰীখিনি যেতিয়া সামগ্ৰিকভাৱে যিখিনি জব্দ কৰা হৈছে সামগ্ৰীখিনিৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 3 কোটিৰো অধিক হ'ব। গতিকে বৰ্তমান সময়ত ইয়াৰ অধিক তথ্য লাভৰ কাৰণে আমাৰ অনুসন্ধান চলি আছে আৰু ইয়াৰ ফৰৱাৰ্ড লিংকেজ আৰু বেকৱাৰ্ড লিংকেজেছ যি আছে তাৰ বিষয়েও আমি অনুসন্ধান কৰি আছোঁ। আৰু যেতিয়ালৈকে এই ধৰণৰ অবৈধ সৰবৰাহ বা অবৈধ বেহা আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহা চলি থাকিব তেতিয়ালৈকে আমাৰ এই অভিযান অব্যাহত থাকিব।